সদনৰ বাজেট অধিৱেশনত উত্তপ্ত পৰিস্থিতি অধ্যক্ষৰ আসনৰ সন্মুখত বিৰোধীৰ প্ৰতিবাদ সভা স্থগিতৰ প্ৰস্তাৱক লৈ হুলস্থুলীয়া পৰিৱেশ সদনত সভা স্থগিতৰ প্ৰস্তাৱ আনিছিল কংগ্ৰেছ আৰু অখিল গগৈ অধ্যক্ষৰ অনুমতি নিদিয়াত ক্ষোভ বিৰোধীৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিসংগতিক লৈ সভা স্থগিতৰ প্ৰস্তাৱ আনিছিল কংগ্ৰেছে সদনত প্ৰশ্নকাকত ফাদিল নোহোৱাৰ দাবী শাসক পক্ষৰ Sir, 16 February, sir, metric পৰীক্ষা আৰম্ভ হ'ল 16 February 16 February দিনাই পূৰ্বৰ অৰাজক অৱস্থা নহল অৱখান নিয়াৰিকৈ পৰীক্ষা পতাত ব্যৰ্থ চৰকাৰ মেট্ৰিকৰ প্ৰথম দিনাই ব্যাপক বিসংগতি স্যাৰ মানে গোটেই এনে কোৱা যায় হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিক স্যাৰ জীৱনৰ হয় মই কৈ দিছো জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিকিটা পৰীক্ষা স্যাৰ এই পৰীক্ষাৰ এদিনো এই বিজেপি চৰকাৰখনে ভালকৈ আজিলৈকে পাতিব নোৱাৰিলে স্যাৰ এবাৰো যোৱাবাৰো তেনেকুৱা হ'ল আৰু এবাৰো তেনেকুৱা হ'ল এবাৰ পাতিব নোৱাৰিলে নিউজ পেপাৰৰ কথা কিন্তু তেওঁলোকে পৰীক্ষা যদি এনেকুৱা নকল হয় স্যাৰ এনেকুৱা যদি গণ্ডগোল হয় ডাঙৰ আইন আনিম বুলি কৈছে স্যাৰ আটাইতকৈ ষ্ট্ৰিক্ট চৰকাৰ বুলি কৈছে স্যাৰ সেইখন চৰকাৰে আজি পৰীক্ষা পাতিব পৰা নাই স্যাৰ গতিকে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে না শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে স্যাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে স্যাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে স্যাৰ পৰীক্ষা পদত্যাগ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে পৰীক্ষা পদত্যাগ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে এয়া এইদৰে দেখিবলৈ পোৱা গ'ল হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যি প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়টোক লৈ এতিয়া হৰপ চৰ্চা চলিছে সেই বিষয়টো সন্দৰ্ভত বিৰোধী তথা বিধায়ক অখিল গগৈয়ে এইদৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে সদনত তেওঁ বিষয়টো উত্থাপন কৰিছিল তেতিয়া শাসক পক্ষই গোটেই বিষয়টোৰ ওপৰত মাত মতাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় এই মুহূৰ্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মন্তব্য প্ৰদান কৰি আছে আমি পোনে পোনে আপোনালোকক সেই মন্তব্য শুনিব বিচাৰিছোঁ সেইকাৰণে তেলেংগানাখনৰ ছবিখন দেখিয়ে আমাৰ বিধায়কবিলাক লৈ যাব বিচাৰিছে এজন বিধায়ক আছিল আপোনালোকে খবৰ কৰক কিন্তু তাত কংগ্ৰেছৰ চৰকাৰ হৈছে এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই খবৰ ৰাখিছে মাজতে তেলেংগানা গৈ অহাৰ পিছত এইটো তেওঁৰ কথা নহয় এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিকাই দিছে দুদিন আগত তেওঁ মোৰ প্ৰশংসাত পঞ্চমুখ তেওঁ মোক কৈছিল যে আপুনি নগ'লে মই যোৱাবাৰ জিকিব নোৱাৰোঁ আপুনি সহায় নকৰিলে মই জিকাব নোৱাৰোঁ তেওঁৰ মুখতে তাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিমান কৰাপশ্যন কৰিছে সেই কথাখিনি ৰাহুল গান্ধীক মই কোৱা নাই নাৱত বহাই পেলাই কমলাক্ষদেৱ পুৰস্কাৰস্থ কৈছে গতিকে এই কথাখিনি তেওঁৰ নহয় লিপছটো তেওঁ লৰাই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিকাই দিছে উপায় নাই বহুত কিবা নটিচ চটিচো আহিছে বুলি মোৰ ওচৰত কৈছিলে কিখিনি আহিছে পিছত আমিও ক'ম মুখবিলাক আমাৰো আছে আমি কথা লাহে লাহে ক'বলৈ আৰম্ভ কৰিম তেতিয়া আপোনালোকে কথাখিনি ভালকৈ বুজিব এই কথাখিনি ৰাইজে বুজি পাইছে তেওঁৰ সমষ্টিত বুজি পাইছে ধৰি লওক এতিয়া কোনো নাযায় আপোনালোক আত্মবিশ্বাসী হৈছে কংগ্ৰেছৰ যিকেইজন বিধায়ক আছে চব থাকিব এটা প্ৰশ্ন আগতে ৰাষ্ট্ৰপতি বা ৰাজ্যসভা নিৰ্বাচনত যিকেইজন বিধায়কৰ প্ৰতি আপোনালোকৰ সন্দেহ আছিল বা তেওঁলোকে ক্ৰছ ভোটিং কৰে তেওঁলোক এতিয়া আছেনে তেওঁলোক ওলাই গ'ল বা তেওঁলোক যদি আছে তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হ'ব নেকি বা হৈছে নেকি চাওক এই বিষয়টোত যিখিনিৰ ওপৰত প্ৰমাণ পোৱা গৈছে প্ৰমাণ পোৱাসকলৰ ওপৰত আমি ডিছকুৱালিফিকেশ্যনৰ কাৰণে কাগজ পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু যদি গোপন কিবা হয় সেইটোতো মই তেনেকৈ ক'ব নোৱাৰিম গোপন কথা জনাৰ উপায় নাই যদিহে মোৰ ধৰা পেলাব পৰা যায় নিশ্চয় ব্যৱস্থা ল'ব আৰু এই কথাটো সভাপতি মহোদয়ে কৈছে সভাপতি মহোদয়ৰ লগত আজি আমি সদনৰ পৰা ৱাকআউট কৰি ওলাই আহিলোঁ চৰকাৰে কিছুদিন পূৰ্বে অসম বিধানসভাত এখন আইন প্ৰণয়ন কৰিলে বিল পাছ কৰিলে য'ত তেওঁলোকে যিসকলে পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কিছুমান পদক্ষেপ গ্ৰহণ কৰি যিখন বিল পাছ কৰিলে আমি পাছ কৰি দিলোঁ দেখা গ'ল আইনখন আমি পাৰিত কৰি দিলোঁ ঠিকেই কিন্তু পৰীক্ষাৰ যিটো খেলি মেলি আৰু জালিয়াতি প্ৰশ্নকাকত ফাদিল হোৱা বা এই বিসংগতিবিলাক কিন্তু অসমৰ পৰা দূৰ নহ'ল এই চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা আজিলৈকে তেওঁলোকে এখন সুন্দৰ আৰু নিকা পৰীক্ষা পাতিব নোৱাৰিলে যেতিয়া পুলিচ এছআইৰ কাৰণে ইণ্টাৰভিউ লয় তাতো থেংক ইউ লজত তাতো দেখা গ'ল এনেকুৱা জালিয়াতি হ'ল বা ইণ্টাৰভিউ ল'লেও জালিয়াতি পৰীক্ষা পাতিলেও SSLC হায়াৰ ছেকেণ্ডাৰী সকলোতে জালিয়াতি গতিকে যি চৰকাৰখনে তেওঁলোকে নিৰাপদে আৰু নিকাভাৱে পৰীক্ষা পাতিব নোৱাৰে শিক্ষা বিভাগ তেওঁলোকে কেনেকৈ ৰক্ষা কৰিব ভৱিষ্যত প্ৰজন্মৰ
জীৱন কেনেকৈ সুৰক্ষিত কৰিব গতিকে আমি চৰকাৰৰ এই ব্যৰ্থতাক আমি গৰিহণা দিছোঁ আৰু কেৱল সদনৰ মজিয়াত আইন পাৰিত কৰিলে নহ'ব কঠোৰভাৱে তেওঁলোকে যিসকল বিষয়া বা শিক্ষকেই হওক বা ছাত্ৰ ছাত্ৰীৰ অভিভাৱক হওক যিসকলে এই অসৎ পন্থাৰ লগত জড়িত বা প্ৰশ্ন কাকত ফাদিল কৰিছে তেওঁলোকৰ বিৰুদ্ধে এই আইন অনুসৰি কঠোৰ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব লাগিব আৰু বহুত ডাঙৰ কথা কয় কিন্তু এটাও পৰীক্ষাটো ঠিকমতে পাতিব পৰা নাই এটাও পৰীক্ষা না মেট্ৰিক পৰীক্ষা না হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যেতিয়াৰ পৰা বিজেপি চৰকাৰে শাসনৰ ক্ষমতা লৈছে তেতিয়াৰ পৰা প্ৰত্যেকটো পৰীক্ষাই এনেকৈ তেওঁলোকৰ প্ৰশ্ন কাকত ফাদিল হৈছে বিশৃংখল হৈছে বিসংগতি হৈছে গতিকে এই প্ৰশ্নটোক লৈ আজি ৰাইজৰ দলৰ সদস্য হিচাপে বিধায়ক হিচাপে মই আজি এটা সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ ৰুল 56ৰ অধীনত আৰু এই প্ৰস্তাৱটো আলোচনাৰ কাৰণে মোক প্ৰথমতে এডমিছিবিলিটিৰ ওপৰত কথা ক'বলৈ দিয়া হৈছিল সেই সম্পৰ্কে কথা কৈ থকা হৈছিল কিন্তু কৈ থকাৰ পাছত এই বিষয়টো আলোচনা কৰিবৰ কাৰণে অধ্যক্ষই অনুমতি নিদিলে অৰ্থাৎ সভাস্থগিত প্ৰস্তাৱটো বিবেচনা অধ্যক্ষই নকৰিলে এইটো ৰিজেক্ট কৰিলে আৰু ৰিজেক্ট কৰাৰ কাৰণে আমি ইয়াৰ বিৰুদ্ধে আমি ৰাইজৰ দল আৰু একেলগতে কংগ্ৰেছ দলে আমি ঐক্যবদ্ধভাৱে আৰু আন বিৰোধীসকলে AIDF আৰু CPM আমি আটাইবিলাকে অধ্যক্ষৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ অধ্যক্ষৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলোঁ আৰু আমি দাবী কৰিছোঁ যে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব অসম চৰকাৰে ক্ষমা খুজিব লাগিব কিয় বাৰম্বাৰ এনেকৈ আমাৰ প্ৰত্যেকটো পৰীক্ষাৰ প্ৰশ্ন কাকত কিয় ফাদিল হয়